হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? এইবোৰ মেখেলা চাদৰবোৰ দেখিছে যে, এই মেখেলা চাদৰবোৰ আমাৰ মায়ে আমাক তিনিজনী ভনীয়েককে মানে গিফ্ট কৰিলে। যিহেতু দুৰ্গা পূজা আহিবলৈ বেছি দিন নাই, সেইকাৰণে মানে মায়ে আমাক তিনিজনৰ বা দুজন, মই সৰুজনী হয়, আমাক তিনিজনকে মানে গিফ্ট কৰিলে দুৰ্গা পূজাৰ কাৰণে। ইমান ধুনীয়া মেখেলা চাদৰবোৰ। অনলাইনত মই অৰ্ডাৰ কৰিবই খুজিলোঁ সেইদিনা, তাৰপিছত নকৰিলোঁ। ঘৰতে ফেৰি ওলাই আহিলে, ফেৰি ওলাই আহি কিনে খুলি চালোঁ, বেগখন মানে খুলি দেখুওৱাৰ লগে লগে যি দুটা মই অৰ্ডাৰ কৰিব খুজিছোঁ সেই দুটা কাপোৰেই ইয়াত আহি পাইছে। মই বহুত হেপ্পী হৈছোঁ। তাৰপিছত এইযোৰ মায়ে কিনি দিলে, ছেম টু ছেম মানে তিনিযোৰ বা দুজনক দিছে, এনেকুৱাই হয়। আৰু মোক মানে বাহঁতক বেলেগ দিলে মোক বেয়া লাগিব, মোক বেলেগ দিলে বাহঁতৰ মনত বেয়া লাগিব। সেইকাৰণে মানে একে মানে ছেম ডিজাইনৰ, একে কালাৰৰ, একে ফুল ছেম এইটোৱে মানে তিনিজনকে দিলে গিফ্ট কৰি। তো মাজৰ ফুলখিনি ইমান ধুনীয়া লাগিছে আৰু ছাইডৰখিনিও ইমান ধুনীয়া লাগিছে, বহুত ভাল লাগিছে মোক। এইখন মেখেলা হয়, আপোনালোকক কেনেকুৱা লাগে ক'ব দেই। মোক হ'লে বহুত ধুনীয়া লাগিছে, এইযোৰ কাপোৰ বহুত ধুনীয়া। যেতিয়া চিলোৱা মানে মই চিলাই কৰি কমপ্লিট কৰোঁ, তেতিয়া পিন্ধি আকৌ এবাৰ আপোনালোকৰ মাজত আহিম মানে। আৰু এইযোৰ মোৰ হাজবেণ্ডে গিফ্ট কৰিলে, তেওঁৱে মোক ভাল লাগিলে বুলি ক'লোঁ। ফোন কৰি ক'লোঁ যে মোক মায়ে এইযোৰ গিফ্ট কৰিলে আৰু এইযোৰ আপুনি দিব লাগে বুলি। তেওঁ ক'লে লওক, যিটো ভাল লাগিছে লওক। সেইকাৰণে লৈ ল'লোঁ আৰু। তাৰপিছত কেনেকুৱা লাগিছে আপোনালোকক ক'ব। মোক মাজৰ ফুলবোৰ ইমান ধুনীয়া লাগিছে নহয়, ইমান যে ধুনীয়া লাগিছে। কাপোৰবিলাকো মানে ইমান ছফ্ট, ইমান ভাল, বহুত ভাল মানে। চাওকচোন মাজৰ ফুলকেইটা ইমান ধুনীয়া ক'বই নোৱাৰোঁ আৰু, ইমান যে ভাল। মোক পিন্ধিলে সাজিবনে বাৰু গাইজ? বাৰু এনেই ধেমালি কৰিছোঁ। মোক ভাল লাগিলে আৰু কাপোৰটো এইটো ছাইড পটি হয়। আৰু এইযোৰ আকৌ দেখুৱাব লৈছোঁ। এইযোৰ মেখেলা হয়, এইযোৰ নহয়, এইযোৰ চাদৰ। এইযোৰ মানে ইমান ধুনীয়া লাগিছে নহয়, ইমান ধুনীয়া লাগিছে। মাই গড, ৱাও, জাষ্ট ৱাও, বিউটিফুল।